শোণিতপুৰ জিলাৰ মিছামাৰীৰ ধনখানা গাঁৱৰ এগৰাকী যুৱতীয়ে সুন্দৰ নিদৰ্শন দেখুৱাইছে কৰ্মসংস্থাপনৰ। মই বৰ্তমান উপস্থিত আছোঁ ধনখানা গাঁৱত আৰু এই ধনখানা গাঁৱত লতাশ্ৰী তাঁতীয়ে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে কৰ্মসংস্থাপনৰ। আৰু যি সময়ত একাংশ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ ঢাপলি মেলিছে, ঠিক তেনে সময়তে নিজৰ ঘৰতেই দুগ্ধ পালনৰে এক নিদৰ্শন দাঙি ধৰিছে এই লতাশ্ৰী তাঁতীয়ে। প্ৰথমতে এইখন গাঁৱতেই বাণিজ্যিক হিচাপে দুগ্ধ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ পিছত তেওঁ জাৰ্চি গৰু কিনি তেওঁ এইদৰে দুগ্ধ পালনৰ সৈতে জড়িত হৈ পৰে আৰু তেওঁ এইদৰে দুগ্ধ পালন কৰি তেওঁ নিজকে সংস্থাপনৰ পথ বাছি লৈছে। এইদৰে দুগ্ধ পালনৰ পৰিৱেশ মই দেখুৱাইছোঁ। এইদৰে লতাশ্ৰী তাঁতীয়ে জাৰ্চি গৰু ক্ৰয় কৰি তেওঁলোকে এইদৰে তেওঁ কৰ্মসংস্থাপন বাছি লৈছে। তেওঁ এইখন গাঁৱৰ প্ৰথমগৰাকী যুৱতী যিগৰাকীয়ে জাৰ্চি গৰু ক্ৰয় কৰি তেওঁ দুগ্ধ পালনৰ সৈতে জড়িত হৈ পৰিছিল। তাৰপিছত এই অঞ্চলৰ 41গৰাকী পৰিয়াল এই কৰ্মসংস্থাপনৰ পথ বাছি লৈছে এই দুগ্ধ পালনৰ সৈতে। মই যুৱতীগৰাকীৰ পৰাই কথাখিনি জানিব বিচাৰিম। বাইদেউ, এই কৰ্মৰ সৈতে আপুনি কিমান দিনৰ পৰা জড়িত আৰু আপোনাৰ গাখীৰ ক'ত বিক্ৰী হয়? আপুনি মই জানিব পৰা মতে এটা সমবায় আপোনালোকে খুলিছে। সমগ্ৰ কথাখিনি যদি আপুনি মুকলিকৈ কয় বা ৰাইজে বুজি পোৱাকৈ কয়। নিশ্চয়। এই আমি সমবায় সমিতি খুলিছোঁ, সুৰভি মাল্টিপাৰ্পাজ দুগ্ধ উৎপাদক সমবায় সমিতি বুলি পেলাই। আৰু এইটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে আপোনাৰ যোৱা 24 চনৰ ডিচেম্বৰ মাহত। আৰু জুন মাহৰ পৰা আমি 24 চনৰ জুন মাহৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। আৰু প্ৰথম অৱস্থাততো মই কৰিলোঁ এজনী গাইৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আজি 6জনী গাই হৈছেগৈ। 6জনী গাইৰ পৰা আজি গোটেই গাঁৱতে ইজনে সিজনক দেখাৰ পৰা লৈ পেলাই মানুহখিনিয়ে কৰিছে। আৰু গোটেই ভাল কথা এয়া যে মই এগৰাকী গোটৰ সদস্যা, ছেল্ফ হেল্প গ্ৰুপৰ এগৰাকী সদস্যা। আৰু যিকেইগৰাকীয়ে আমাৰ লগত ইনভলভ হৈছে, মোৰ লগত ইনভলভ হৈছে, সেইকেইগৰাকীও মানে ছেল্ফ হেল্প গ্ৰুপৰ সদস্যাই হয়। তো ঘৰৰ পৰাই তেওঁলোকে ষ্টাৰ্ট কৰিছে, মোৰ লগতে সহযোগ কৰিছে। আৰু আমাৰ যিহেতুকে নাছিলে, মাৰ্কেট নাছিলে কাৰণে আমি ইমান বহল ভিত্তিত ভাবা নাছিলোঁ, কিন্তু পূৰবীৰ দৰে এটা বজাৰ আমি পাবলৈ সক্ষম হৈছোঁ। আমি বেলেগ গাঁৱত গৈ পেলাই দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু পিছত গৈ পেলাই আমি আলোচনা কৰি পেলাই অলপকৈ তেওঁলোকৰ চৰ্ত আছিলে 10 লিটাৰ নহ'লে তেওঁলোকে মানে নিদিয়ে, ছাপ্লাই ল'ব নাহে। তো তেনেকৈ আমাৰ 3-4 গৰাকীকে মিলি পেলাই 10 লিটাৰ কৰিলোঁ। এতিয়া সদ্যহতে আমাৰ ৰাতিপুৱা 90 লিটাৰ যায় আৰু সন্ধিয়া 70 লিটাৰমান যায়। তো এতিয়া কথা হৈ গ'ল আমাৰ যিটো এই প্ৰচেষ্টা, সেই প্ৰচেষ্টা লাহে লাহে গোটেই গাঁওখন ল'বলৈ লৈছে, আগুৱাই আহিছে। আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে এতিয়াও 4-5 ঘৰ 3-4টা জাৰ্চি গৰুৰে ভৰি আছে, তেনেকৈ প্ৰত্যেকটা ঘৰতে। তো মই ক'ব বিচাৰিছোঁ যে এইখিনি কষ্ট হৈছে, বহুত কষ্ট হৈছে। আৰু কষ্টৰ মাজতে আমি আগুৱাই গৈ আছোঁ। আৰু এই অঞ্চলটোত তেনেকুৱা আৰ্থিক দিশৰ কাৰণে ঘৰত থাকি বা অন্য তেনেকৈ বিকল্প নাই আৰ্থিক হিচাপে স্বাৱলম্বী হ'বৰ কাৰণে। তো এয়া এটা ভাল চ'ৰ্চ। গাই যিহেতুকে প্ৰত্যেক ঘৰতে, গাঁও অঞ্চল হয়, প্ৰত্যেক ঘৰতে গাই গৰু আছে, কিন্তু সেই গাই গৰুখিনিকে অকণমান প্ৰফেশ্যনেলি লাইনটো দিলে ইয়াৰ পৰাই যে আমি মানে অকণমান আৰ্থিক দিশটো টনকিয়াল হ'ব পাৰোঁ, সেইটো বুজি পাবলৈ লৈছোঁ। আৰু চৰকাৰে
কিবা সহায় কৰিছে নেকি আপোনাক? তেনেধৰণৰতো সুবিধা ল'ব পৰা নাই বাৰু, কিন্তু যিটো আমি গোটৰ ফালৰ পৰা 10,000 পাইছোঁ বা অন্য তেনেকুৱা সেইবিলাকে অকণমান হেৰি কৰিছোঁ। আৰু আমাৰ লাষ্ট আপোনাৰ 25 চনত আমি গৰুবান্ধা স্থানীয় বেংকত ইউকো বেংকৰ যোগেদি PMAGP বুলি পেলাই স্কিম আছে গভৰ্ণমেণ্টৰ, সেইটো এপ্লাই কৰিছিলোঁ। তাৰ ভিতৰত 6গৰাকীৰ এপ্লাই হৈছিলে, 5গৰাকীৰ হ'লগৈ। 5গৰাকীৰ হ'ল, কিন্তু সেইটো বেংকৰ গাফিলতি নেকি নাজানিছোঁ। গায়ৰ টকাখিনি মোকলাই দিয়াৰ পিছতো কিছুমান টকা এতিয়াও ছেটৰ টকাখিনি এতিয়াও মোকলাই দিয়া নাই বাৰু। পূৰবীয়ে নিজে ল'বলৈ নিজে আমি যাব নালাগে, ক'তো ৰখিব নালাগে। এতিয়া গোটেই দিনটো আমি ৱেষ্ট নাযায় আমাৰ। ৰাতিপুৱা আমি 8টাৰ পৰা 10টালৈকে আমি ইয়াতে ব্যস্ত, গা ধোৱা, গাখীৰ খিৰোৱা আৰু ওজন কৰি দিয়া। 2 ঘণ্টা আমি ইয়াতে সময় দিওঁ। বাইদেউ, এইখিনিতে এটা প্ৰশ্ন কৰোঁ যে একাংশ যুৱতী বহিৰাজ্যত যায় কৰ্মসংস্থাপনেৰে, আৰু আপুনি এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। আপুনি কি মেছেজ দিব আপোনাৰ দৰে যুৱতীসকলক? চাওক, এইটোতো নিজৰ পাৰ্চনেল চইচ হয়। কিছুমানে কষ্ট কৰিব পাৰে, কিছুমানে আকৌ বাহিৰত গৈ তেনেধৰণে আনৰ তলত কৰিব বিচাৰে। এতিয়া বেলেগৰ তাতে যিকোনো কোম্পানী হওক বা অন্য অনুষ্ঠানেই হওক, তাতে যদি কোনোবাই কৰে, তো সেইটো এটা ইণ্ডিভিজুৱেলিটি নহয়। মই ভাবোঁ আনৰ আণ্ডাৰত কৰা হয়। তেওঁলোকে সেইটো বাছি লৈছে যে মই বেলেগৰ আণ্ডাৰতে কৰি জীয়াই থাকিম। আৰু মোৰ কথা হ'ল যে যি অকণ আছে নিজৰ হিচাপে, মানে নিজৰ যিখিনি আছে সেইখিনিকে আমি মানে কৰি পেলাই সেইখিনি খৰচতে, এতিয়া কোনোবা যদি 15,000 বাহিৰত ইনকাম কৰি আছে, তাত খোৱা বোৱা আছে, ট্ৰান্সপৰ্টৰ কথা আছে, তো সেইখিনি যদি কৰ্তন কৰি দিয়া যায়, তেওঁলোকৰ হাতত হয়তো 5,000 বা 6,000 টকা থাকে, তো সেইখিনি কষ্টটো ইয়াতে কৰি পেলাই, শাৰীৰিক কষ্টটো ইয়াতে কৰি পেলাই সেই তাৰ দুগুণ ইনকাম কৰিব পৰা যায় বুলি মই ভাবোঁ। আপোনাৰ এই প্ৰচেষ্টাক মুখ্যমন্ত্ৰীয়ে শলাগ লৈছিলে, আপুনি জানে? হয়, মই সেইদিনাখন নাছিলোঁ বাৰু সেইখন সভাত, কিন্তু ছাৰক মই এটাই মানে ধন্যবাদ দিওঁ যে মোৰ সেই কামখিনি তেওঁ ইমান ডাঙৰ মঞ্চৰ পৰা মোক এপ্ৰিচিয়েট কৰাৰ দৰে। তো মইতো নিজে হতবাক যে সন্ধিয়াহে মই গম পাওঁ, নিউজতহে গম পাওঁ। কাৰণ মোৰ আইতাৰ অসুখ আছিলে, তেতিয়া মই TMCতে তেওঁৰ লগত থাকিব লগা হৈছিলে। মই তেতিয়া নাছিলোঁ, নিউজতহে গম পাইছোঁ যে মোৰ নামটো ছাৰে হেৰি কৰিছে, আগবঢ়াইছে। লতাশ্ৰী তাঁতী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।